বিয়লিৰ হেডলাইন্স মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ নতুন কৃষি আইনত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ কৃষি আইনক লৈ ন্যায়ালয়ে গঠন কৰিলে 4জনীয়া বিশেষজ্ঞ কমিটি প্ৰতিবাদী কৃষক পক্ষৰ সদস্যত আছে কমিটিত আইন কেইখন অধ্যয়ন কৰিবলৈ গঠন কৰিলে কমিটি আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত কৃষি আইন বলবৎ কৰিব নোৱাৰিব কেন্দ্ৰই এই কমিটিখনত আছে হৰসিমৰত মান প্ৰমোদ যোশী আৰু অশোক গুলাটি এই মুহূৰ্তত জনাইছো প্ৰায় এমাহৰো অধিক কাল সময় ধৰি দিল্লীত অব্যাহত আছে প্ৰতিবাদী কৃষকসকলৰ প্ৰতিবাদ কেইবাটাও প্ৰতিবাদী সংগঠনৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে নাছুৰবান্দা কৃষকসকল কৃষি আইন বাতিল নকৰা পৰ্যন্ত এই আন্দোলন চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰি অব্যাহত ৰাখিছে প্ৰতিবাদ আনহাতে কেন্দ্ৰই স্পষ্ট কৰিছে নিজৰ স্থিতি যে কোনো পৰ্যায় বাতিল কৰা নহয় কৃষি আইন আৰু ন্যায়ালয়ৰ মজিয়া পালেগৈ এই সমগ্ৰ বিষয় আৰু অৱশেষত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় নতুন কৃষি আইনত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ কৃষি আইনক লৈ ন্যায়ালয়ে গঠন কৰিলে 4জনীয়া বিশেষজ্ঞ কমিটি এই প্ৰতিবাদী কৃষক পক্ষৰ সদস্যও আছে এই কমিটিত আইন কেইখন অধ্যয়ন কৰিবলৈ গঠন কৰা হৈছে কমিটি আৰু এই খণ্ডত অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছো দিল্লীৰ ব্যুৰো চিফ পাৰ্থজ্যোতি বৰাৰ সৈতে পাৰ্থ এক গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত কৃষি আইন বলবৎ কৰিব নোৱাৰিব কেন্দ্ৰই গঠন কৰা হৈছে 4জনীয়া বিশেষজ্ঞ কমিটি জয়ন্ত হয় প্ৰায় এমাহ অধিক কাল প্ৰায় 50 দিনৰ অধিক কাল কৃষকসকলে তেওঁলোকে দিল্লীৰ চাৰিওপিনে দিল্লীৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি আছিল আৰু বিভিন্ন সময়ত সাতলানি আলোচনাত মিলিত হৈছিল চৰকাৰৰ সৈতে কিন্তু সেই আলোচনাসমূহে কোনো ফল ধৰা নাছিলে সংগ্ৰামী কৃষকসকলে প্ৰতিবাদী কৃষকসকলে কৃষি আইন কেইখন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছিল আৰু চৰকাৰে কিন্তু বিচাৰিছিল এই কৃষি আইনসমূহ সংশোধিত হওক যিসমূহ দফা কৃষকসকলে বিচৰা নাই সেইসমূহ সংশোধিত কৰা হ'ব বুলি চৰকাৰে নিজৰ ফালৰ পৰা মন্তব্য ৰাখিছিল কিন্তু কৃষকসকল নাছুৰবান্দা হৈ আছিল সমগ্ৰ বিষয় উচ্চতম ন্যায়ালয় পাইছিলগৈ আৰু আজিৰ যি ৰায় সেই ৰায় খুবেই অৱধাৰিত আছিলে কাৰণ কালি ইতিমধ্যে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি ইতিমধ্যে দেশৰ মুখ্য ন্যায়াধীশে কৈছিল যে তেওঁলোকে সাজু হৈছে আইন কেইখনৰ ওপৰত স্থগিতাদেশ জাৰি কৰিবলৈ বিভিন্ন কাৰণত ক্ষোভিত হোৱাৰ পৰিলক্ষিত হৈছিল দেশৰ মুখ্য ন্যায়াধীশ গৰাকী চৰকাৰৰ ওপৰত চৰকাৰে সমস্যাটো সমাধান কৰিব নোৱাৰা যথেষ্ট ক্ষোভিত হৈছিল দেশৰ মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ববৰে আৰু আজি অতি অৱধাৰিতভাৱে 3জনীয়া দেশৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ বোপান্নাৰে গঠিত 3জনীয়া বিচাৰপীঠে এই আইন কেইখনৰ ওপৰত 3খন আইনৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে আৰু এখন ইতিমধ্যে আপুনি জনাইছে কমিটি গঠন কৰি দিছে কমিটিখনত কোন কোন আছে আপুনি জনাইছে কৃষকৰ পক্ষৰ পৰা প্ৰতিবাদী কৃষকৰ পক্ষৰ পৰা সদস্য অন্তৰ্ভুক্ত হৈছে কমিটিখনত এই কমিটিখনে প্ৰতিবাদী কৃষকসকলৰ সৈতে আলোচনা কৰি কথা বতৰা পাতি কি সমাধান সূত্ৰ উলিয়াব পৰা যায় আইন কেইখন বাতিলেই কৰিব লাগে নে আইন কেইখন সংশোধনেই কৰিব লাগে বা এমএছপি সুনিশ্চিত কৰিব পৰাকৈ নিম্নতম সমৰ্থিত মূল্য সুনিশ্চিত কৰিব পৰাকৈ নতুন আইন আনিব লাগে সেই সন্দৰ্ভত চিন্তা চৰ্চা কৰিব আলোচনা কৰিব আৰু কমিটিৰ প্ৰতিবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিব আৰু এই সমগ্ৰ প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত চৰকাৰে কিন্তু এই 3খন আইন বলবৎ কৰিব নোৱাৰিব পাৰ্থ এই সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন নোহোৱালৈ প্ৰতিবাদ প্ৰত্যাহাৰ কৰা হ'বনে প্ৰতিবাদ তেওঁলোকে অব্যাহত ৰাখিব কি সিদ্ধান্তত উপনীত হ'ব বা ন্যায়ালয়ে এই সন্দৰ্ভত কিবা নিৰ্দেশনা দিছে নেকি সেইটোৱে সকলোতকৈ ডাঙৰ প্ৰশ্ন ন্যায়ালয়ে এই সন্দৰ্ভত কোনো নিৰ্দেশনা দিয়া নাই কিন্তু কালি দেশৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে আহ্বান জনাইছিল বিশেষকৈ প্ৰতিবাদৰ স্থান সলনি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে হয় প্ৰতিবাদৰ স্থান সলনি কৰি দিল্লী পুলিচক প্ৰতিবাদী কৃষকসকলক নিৰ্দেশ দিছে যে তেওঁলোকে দিল্লীৰ যি পাৰ্মানেণ্ট প্ৰতিবাদী স্থল ৰামলীলা ময়দান সেই ৰামলীলা ময়দানত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কৃষকসকলে যাতে দিল্লী পুলিচক আবেদন জনায় এই সন্দৰ্ভত এটা নিৰ্দেশ উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে কিন্তু সেই স্থানৰ পৰা প্ৰতিবাদীসকল উঠিব নে নাই সেই কথা এতিয়ালৈ গম পোৱা হোৱা নাই জয়ন্ত হয় ধন্যবাদ পাৰ্থ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু ইতিমধ্যে আমি জনাইছো যে আইন কেইখন অধ্যয়ন কৰিবলৈ গঠন কৰি দিয়া হৈছে এখন কমিটি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত কৃষি আইন বলবৎ কৰিব নোৱাৰিব কেন্দ্ৰই এই কমিটিখনত আছে হৰসিমৰত মান প্ৰমোদ যোশী অশোক গুলাটি আৰু প্ৰতিবাদী কৃষক পক্ষৰ পৰা আছে সদস্য এই কমিটিখনত আজি গুৱাহাটী পাবহি কৰোনাৰ প্ৰতিষেধক কোভিশ্বিল্ড কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনাইছে এই কথা ইয়াৰ লগতে 13টা স্থানলৈ প্ৰেৰণ কৰা হ'ব কোভিশ্বিল্ড ভ্যাকচিন 16 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া কৰোনাৰ প্ৰতিষেধক প্ৰদানৰ বাবে কোভিশ্বিল্ড প্ৰতিষেধক বিভিন্ন ৰাজ্যলৈ প্ৰেৰণৰ কাৰ্য আজিৰে পৰা আৰম্ভ হৈছে
পুনেৰ ছেৰাম ইনষ্টিটিউটৰ পৰা আজি পুৱা দিল্লীলৈ বিমানযোগে প্ৰেৰণ কৰা হ'ল কোভিচিল্ড প্ৰতিষেধক। কোভিচিল্ডৰ 34টা বাকচ লৈ পুনে বিমানবন্দৰৰ পৰা দিল্লীলৈ উৰা মাৰে স্পাইচ জেটৰ বিমান। ছেৰাম ইনষ্টিটিউটে জনোৱা মতে আজি দেশৰ 13টা স্থানলৈ ভেকচিন প্ৰেৰণ কৰা হ'ব। কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনোৱা অনুসৰি আজি দিল্লী, চেন্নাই, কলকাতা, গুৱাহাটী, শ্বিলং, আহমেদাবাদ, হায়দৰাবাদ, বিজয়ৱাড়া, ভুৱনেশ্বৰ, পাটনা, বেংগালুৰু, লক্ষ্ণৌ আৰু ছত্তীশগড়লৈ কোভিচিল্ড প্ৰতিষেধক প্ৰেৰণ কৰা হ'ব। এয়াৰ ইণ্ডিয়া, স্পাইচ জেট আৰু ইণ্ডিগো এয়াৰলাইন্সৰ 9খন বিমানেৰে পুনেৰ পৰা 56,50,000 কোভিচিল্ড প্ৰতিষেধক এই 13টা স্থানলৈ প্ৰেৰণ কৰা হ'ব। आज सीरम इंस्टीट्यूट से पहले ट्रक्स गए हैं वैक्सीन के और आज से ये पूरे देश में वितरित होने वाले हैं। तो सुरक्षा के हिस्से हम लोगों ने बंदोबस्त यहाँ पे रखा हुआ है। सीरम इंस्टीट्यूट से ये पहले ट्रक निकल रहे थे तो ऑफकोर्स कंपनी की तरफ से कुछ छोटी सी पूजा उन्होंने की और अपने भारतीय तरीके से ट्रक्स को रवाना किया है। एंड वी वर ग्लैड कि पुलिस की वर्दी में होते हुए हमें भी इस मौके पर उपस्थित रहने का सौभाग्य मिला। कहाँ ये जो ये तो सीरम कंपनी बता सकती है। वी आर जस्ट गिविंग द, अभी तक तो ऐसे कोई प्लान नहीं है। फिलहाल तो ये जो ट्रक्स है पहले कंसाइनमेंट्स वो तो अभी तक एयरपोर्ट से गई है। আমি জনাইছো আজি গুৱাহাটীলৈ আহিব কৰোনাৰ প্ৰতিষেধক। পুনেৰ SIIৰ পৰা অনা হ'ব 23 কাৰ্টন কোভিচিল্ড প্ৰতিষেধক আৰু প্ৰতিষেধকক লৈ 10:45 পুনৰ জনাইছো প্ৰতিষেধক লৈ 10:45 পুনেৰ পৰা ৰাওনা হয় স্পাইচ জেটৰ বিমান। বিয়লি 5 বজাত বৰঝাৰ বিমানবন্দৰ পাবহি কোভিচিল্ড ভেকচিন। হেঙেৰাবাৰী স্বাস্থ্য ভৱনত ৰখা হ'ব কোভিচিল্ড ভেকচিন। আমি পুনৰ জনাইছো আজি গুৱাহাটী পাবহি কৰোনাৰ প্ৰতিষেধক। পুনেৰ ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা অনা হ'ব 23 কাৰ্টন প্ৰতিষেধক আৰু প্ৰতিষেধক লৈ ইতিমধ্যে 10:45 পুনেৰ পৰা ৰাওনা হৈছে স্পাইচ জেটৰ বিমান। আজি বিয়লি 5 বজাত বৰঝাৰ বিমানবন্দৰ পাবহি কোভিচিল্ড ভেকচিন। হেঙেৰাবাৰীৰ স্বাস্থ্য ভৱনত ৰখা হ'ব কোভিচিল্ড ভেকচিন। 16 জানুৱাৰীৰ পৰা প্ৰদান কৰা হ'ব ভেকচিন। চাওঁতে চাওঁতে আহি পালেহি হেঁপাহৰ ভোগালী। কাইলৈ ভোগালীৰ উৰুকাৰ নিশা সকলোৱে একেলগে খোৱাৰ হেঁপাহেৰে সাজিছে ভেলাঘৰ। তাৰ মাজতে জাগিৰোডৰ ছটাবৰী গাঁৱত দেখিবলৈ পোৱা হ'ল এক ব্যতিক্ৰমী দৃশ্য। পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি সম্পাদন কৰিলে নৰা কটা পৰ্ব। ডেকা বুঢ়া আদহীয়া সকলোৱে মিলি কটা এই নৰাত বহি উৰুকাৰ আহাৰ গ্ৰহণ কৰিব গাঁৱৰ ৰাইজে। নৰা কটাৰ মাজতে বিহু গীত গাই কঁকাল ঘূৰাই নাছিলে একাংশই। ইফালে সকলোৰে ঘৰে ঘৰে চলিছে লাৰু পিঠা তৈয়াৰৰ ব্যস্ততা। আগবঢ়াইছো আমাৰ সাংবাদিক অজয় পালৰ ৰিপৰ্ট। হয়, নঙলাপুৰ মুখ পালে হেঁপাহৰ ভোগালী বিহু আৰু কাইলৈ ভোগালীৰ উৰুকা আৰু সমগ্ৰ ৰাজ্যত এতিয়া দেখা গৈছে ভোগালীক আদৰাৰ প্ৰস্তুতি। মই বৰ্তমান উপস্থিত আছোঁ জাগিৰোডৰ ছটাবৰী গাঁৱত আৰু ছটাবৰী গাঁৱত দেখা গৈছে নৰা কটা এক পৰ্ব। যি এই নৰা আচলতে যি ভেলাঘৰত তেওঁলোকে পাৰি আহাৰ গ্ৰহণ কৰিব। এগৰাকী ইয়াৰে মহিলা আছে, আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। আপোনালোকে আজি নৰা কাটিছে আৰু কাইলৈ ভোগালীৰ উৰুকা, কি ক'ব? ভোগালী উৰুকাৰ কাৰণে আমি এসাঁজ খাম বুলি আয়োজন কৰিছোঁ আৰু এই নৰা কাটিছোঁ। আমি ভোজ ভাত খাবৰ কাৰণে আমি ইয়াত পিৰা চিৰাৰ ব্যৱস্থা নাই, যিহেতু আমি নৰা পাৰি তাতে এসাঁজ খাম আৰু মাছে মঙহে। এই পৰম্পৰা আপোনালোকৰ কেতিয়াৰ পৰা চলিছে? আমি জন্ম হোৱাৰ পৰা পাই আহিছোঁ আৰু চলিয়ে আছে আৰু আমাৰ ইয়াৰ ঐতিহাসিক বুলি পেলাই ক'ব পাৰি আৰু ভোগালী দেখা গৈছে গাঁৱৰ সকলো লোক ওলাই আহিছে। আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে? এইটো খুব ফূৰ্তি লাগিছে, ইমান ভাল লাগিছে মানে প্ৰকাশ কৰিব নোৱাৰোঁ আৰু ইমান ভাল লাগিছে। আমাৰ ইয়াত ডেকা গাভৰু সেই সৰু সৰু ল'ৰা ছোৱালী আহিছে, সকলোৱে সমানে আমি মিলি নৰা কাটিছোঁ। নৰা কাটি পেলাই ভালকৈ এসাঁজ খাম আৰু ৰাতি আৰু খুব ভাল লাগিব আৰু। আন এগৰাকী বাইদেউ আছে আমাৰ লগত, আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। কেনেকুৱা অনুভৱ হৈছে? নমস্কাৰ, মই প্ৰথমতে সকলোলৈ ভোগালী বিহুৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। কেনেকুৱা মানে কি বুলি ক'ম আৰু মানে ফূৰ্তি আৰু বহুত একদম মানে কাইলৈ উৰুকা, সেইকাৰণে মানে একদম সৰু ল'ৰা ছোৱালী চবেই মানে মিলি আমি নৰা কাটিছোঁ আৰু ভেলাঘৰ ভালকৈ খাম বুলি আৰু। তাৰপিছত এতিয়া আৰু পিঠা লাৰু বনাইছোঁ, চবেই বনাইছোঁ। ঘৰত পিঠা বনোৱাৰ আয়োজনো হৈছে লাৰু পিঠা একদম সকলো হৈছে। যিহেতু বিহুৰ বতৰ, এফাকি বিহু গাই দিব। হয় দিম বাৰু। ঐ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, ঐ মেজি জুয়ো জ্বলিল মইনা, মেজি জুয়ো জ্বলিল, ঐ সমনীয়াৰ
মনে প্ৰাণে ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল ঐ সমনীয়াৰ মনে প্ৰাণে ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল নমস্কাৰ ধন্যবাদ হয় নিশ্চয় দেখা গৈছে যিহেতু কাইলৈ ভোগালীৰ উৰুকা আৰু এই উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহেৰে এনেধৰণে তেওঁলোকে নৰা কটা পৰ্ব অনুষ্ঠিত কৰিছে আৰু গাঁৱৰ যিসমূহ ডেকা বুঢ়া সকলো কণ কণ শিশুসকলৰ সৈতে সকলোৱে আহি পথাৰত এনেধৰণে নৰা কটা পৰ্ব অনুষ্ঠিত কৰিছে আৰু এনেধৰণে সমগ্ৰ ৰাজ্যৰ লগতে দেখা গৈছে জাগিৰোডৰ যি ছটাবৰী গাঁও সেই ছটাবৰী গাঁৱতো ভোগালী বিহুৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে আৰু এনেদৰে অসমীয়া চহা জীৱনক প্ৰতিফলিত কৰি সমগ্ৰ ৰাজ্যবাসী এতিয়া সাজু হৈছে ভোগালীক আদৰিবলৈ ভোগালীৰ আগমনক লৈ স্বাভাৱিকতে অসমীয়াৰ মাজত ব্যাপক উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে সাজু হৈ উঠিছে ভেলাঘৰসমূহ সম্পূৰ্ণ হ'ল ৰহাৰ আমনিখালীৰ ভগৱান সেনাপতিৰ ভেলাঘৰ প্ৰতি বছৰে অভিনৱ ভেলাঘৰ নিৰ্মাণ কৰি ৰাজ্যৰ সমাদৰ লাভ কৰি অহা ভগৱান সেনাপতিয়ে এইবাৰ নিৰ্মাণ কৰিছে কৰোনা প্ৰতিৰোধৰ আৰ্হিত অভিনৱ ভেলাঘৰ বিশ্বজুৰি কৰোনা প্ৰাণৰ সংশয় আহা সবে মিলি কৰো প্ৰতিৰোধ নিশ্চয় এই শ্লোগানেৰে ভগৱানে কৰোনাৰ পৰা বিশ্ববাসীক ৰক্ষা কৰাৰ দৃশ্যপট তুলি ধৰিছে ভেলাঘৰৰ মাধ্যমেৰে উৰুকাৰ নিশা ৰহাৰ আমনিখালীৰ ভেলাঘৰ থলীত হাঁহে মাহে এসাঁজ খাবলৈ সাজু হৈছে অঞ্চলটোৰ ৰাইজ আগবঢ়াইছো আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ এক বিশেষ ৰিপৰ্ট মই বৰ্তমান উপস্থিত আছোঁ ৰহাৰ আমনিখালী অঞ্চলত আৰু এই ৰহাৰ আমনিখালী অঞ্চলত বৰ্তমান যি সুদৃঢ় ভেলাঘৰ নিৰ্মাণ কৰিছিল ভগৱান সেনাপতি সেই ভেলাঘৰস্থলীত মই উপস্থিত আছোঁ বিগত বৰ্ষসমূহতে এইবাৰো ভগৱান সেনাপতিয়ে অভিনৱভাৱে এক ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে মোৰ সতীৰ্থ ইয়াৰ সকলো সমগ্ৰ পৰিৱেশ দেখুৱাইছে যিহেতু এইবাৰ বিশ্বজুৰি কৰোনাই ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু কৰোনাক আচলতে প্ৰতীকী ৰূপত লৈ বিশ্বজুৰি কৰোনা প্ৰাণৰ সংশয় আহা সবে মিলি কৰোঁ প্ৰতিৰোধ নিশ্চয় এই শ্লোগানে ইয়াত ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে আৰু সমগ্ৰ পৰিৱেশ মোৰ সতীৰ্থই দেখুৱাইছে ইতিমধ্যে কৰোনা মহামাৰীক লৈ যি প্ৰতীকী ৰূপত ভেলাঘৰ নিৰ্মাণ কৰিছে ভেলাঘৰথলীত আমি বৰ্তমান উপস্থিত আছোঁ মোৰ লগত এই ভেলাঘৰ নিৰ্মাণৰ যিগৰাকী কাৰিকৰ আচলতে ভগৱান সেনাপতি তেওঁ উপস্থিত আছে তেওঁ আচলতে আপুনি প্ৰত্যেক বছৰে অভিনৱভাৱে ভেলাঘৰ নিৰ্মাণ কৰি আহিছে এইবাৰ কৰোনাক লৈ কৰি আহিছে প্ৰতীকী ৰূপত কি ক'ব আচলতে হয় প্ৰতি বছৰে এটা বেলেগ বেলেগ ধৰণৰ এটা মেছেজ দিব বিচাৰিছোঁ কাৰণ আমি শিল্পী হিচাপত বিশেষকৈ মই শিল্পী হিচাপে মই এইটো ভাবোঁ যে আমি আমাৰ সমাজখনৰ প্ৰতি আমাৰ কৰিব লগা কিছুমান কাম মানে দায়িত্ব আছে দায়িত্বটো এইটোৱে যে আমি ধৰি লওক মই ধৰি লওক ভাস্কৰ্য শিল্পী ধৰি লওক আজি মই মাঘৰ বিহু উপলক্ষে কিবা এটা মেছেজ দিব বিচাৰিছোঁ মানে প্ৰতি বছৰে প্ৰকৃতি সুৰক্ষা গড় সুৰক্ষা বিগত বছৰত দি আহিছোঁ আৰু প্ৰতি বছৰে তেনেকৈ দিবৰ কাৰণে চেষ্টা কৰিছোঁ এইবাৰো বিশেষকৈ যিটো কৰোনা ভাইৰাছৰ যিটো মাৰাত্মক ৰূপ লৈছে সেই ৰূপ মানে কি মাৰাত্মক ৰূপটোৰ পৰা মাৰাত্মক এই ভাইৰাছবিধৰ পৰা সমাজখনক বচাবৰ কাৰণে পৃথিৱীবাসীক বচাবৰ কাৰণে অহৰহ বিজ্ঞানী আৰু ডক্টৰসকলে বিভিন্ন বা বুদ্ধিজীৱীসকলে চেষ্টা কৰি আছে ঠিক তেনেকৈ ধৰণৰ আমি এটা সতৰ্ক কৰিব বিচাৰিছোঁ যাতে এই ভেলাঘৰৰ মাধ্যমেৰে বিশেষ এখন ছবি মই মানে এটা থিম মানে প্ৰস্তুত কৰিছোঁ মোৰ লগত এই অঞ্চলৰ স্থানীয় বাসিন্দাসকল আছে ভণ্টি কি ক'বা কেনেকুৱা লাগিছে তোমালোকৰ অঞ্চলৰ এগৰাকী শিল্পী প্ৰত্যেকবাৰে অভিনৱ পন্থাৰে ভেলাঘৰ নিৰ্মাণ কৰিছে এইবাৰ তেওঁ কৰোনাক প্ৰতীকী ৰূপত লৈ ভেলাঘৰ নিৰ্মাণ কৰিছে কি ক'বা ভাল লাগিছে বহুত ভাল লাগে আশা কৰোঁ এতিয়া যেনেকৈ মৰম চেনেহ কৰিছে আমাৰ আমনিখালী ৰাইজক তেনেকৈ যাতে সমগ্ৰ অসমবাসী গোটেই যাতে বিশ্ববাসী যাতে আমাৰ যাতে এই অসমখনৰ যাতে আগুৱাই যাতে লৈ যায় লগতে আৰু কি ক'ম আৰু ছিজনটো বেয়া চলি আছে কৰোনা ছিজন চলি আছে সেইকাৰণে সকলোৱে যাতে ভালে সকলে থাকে আৰু আগন্তুক যাতে দিনবোৰ যাতে ভালে সকলে সকলো ৰাইজৰ যাতে পাৰ হয় মোৰ লগতে উপস্থিত আছে এয়া ভগৱান সেনাপতিৰ পত্নী কি ক'ব আপোনাৰ মানুহজনে খুব অভিনৱ পন্থাৰে ভেলাঘৰ নিৰ্মাণ কৰিছে বিগত বৰ্ষসমূহত কি ক'ব মই বহুত ভাল পাইছোঁ তেওঁ যেতিয়া এতিয়া আগবাঢ়ি গৈছে আগলৈও যাতে আগবাঢ়ি যায় তাৰে আপোনালোকৰ ওচৰত মই কামনা কৰিছোঁ যাতে আপোনালোকে বহুত সহায় কৰে তেওঁক আগবঢ়াই নিয়া মই অসমবাসী ৰাইজকো আহ্বান জনাইছোঁ আমাৰ এওঁক যাতে বহুত আগুৱাই নিবলৈ আপোনালোকে যাতে সহায় সহযোগ কৰে তাৰে মই কামনা কৰিছোঁ ধন্যবাদ এয়া আছিল ভগৱান সেনাপতিৰ প্ৰতি আৰু সাজু হৈছে ভোগালী বিহু উদযাপন কৰিবলৈ গ্ৰামাঞ্চলত উৎপাদন কৰা বিভিন্ন সামগ্ৰীৰে উপচি পৰিছে বজাৰসমূহ যোৰহাটৰ বজাৰলৈ জাজিমুখ আৰু মাজুলীৰ পৰা আহিছে দৈ আৰু ক্ৰীম দেৰগাঁৱৰ পৰা আহিছে গুড় গাঁৱত উৎপাদন কৰা চিৰা মুড়ি সান্দহকে ধৰি বিভিন্ন অসমীয়া জলপানেৰে ভৰি পৰিছে বজাৰত উপলব্ধ হৈছে চুঙা চাউল আৰু চুঙা পিঠাও
যোৰহাটৰ বজাৰৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক গৌতম বৰাৰ ৰিপৰ্ট। গ্ৰামাঞ্চলৰ পৰা অহা মেটমৰা সম্ভাৰেৰে ইতিমধ্যে ভোগালীক আদৰিবলৈ সাজু হৈছে সকলো আৰু আমি দেখুৱাইছোঁ যে বিভিন্ন আত্মসহায়ক গোট তথা গ্ৰামাঞ্চলত উৎপাদন কৰা বিভিন্ন সামগ্ৰীৰে যোৰহাটৰ বজাৰ ভৰি পৰিছে। বিশেষকৈ মাজুলী জাজিমুখকে ধৰি দেৰগাঁৱকে ধৰি যোৰহাটৰ উপকণ্ঠৰ যিসমূহ অঞ্চল আছে তাৰ পৰা এনেদৰে ভোগৰ উৎসৱ উদযাপন কৰিবৰ বাবে বিভিন্ন সামগ্ৰী আহিছে যোৰহাটলৈ। আৰু যোৰহাটৰ কেৱল নগৰৰ এই অংশতে নহয়, বিভিন্ন স্থানত বিশেষকৈ গ্ৰামাঞ্চলৰ পৰা অহা বিভিন্ন সামগ্ৰীয়ে ভৰি পৰিছে। আৰু এইবাৰ মূল্য কেনেধৰণৰ, যিহেতু ক'ভিড-19 পৰিস্থিতিৰ বাবে প্ৰায় এটা বছৰেই বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলে খেতিয়কসকল, যিসকল গ্ৰামাঞ্চলৰ লোকে উৎপাদন কৰে সেইসকল লোক। গতিকে এবাৰ মূল্যৰ কিবা তাৰতম্য ঘটিব নেকি আমি জানিবলৈ চেষ্টা কৰিম। যোৰহাটৰ এক অন্যতম প্ৰতিষ্ঠান ভোগদৈ আমি জানিবলৈ চেষ্টা কৰিম তেখেতৰ স্বত্বাধিকাৰীৰ পৰা যে কেনেকুৱা বা মূল্যকে তাৰতম্য ঘটিছে নেকি? মূল্য বিশেষ তাৰতম্য ঘটা নাই, মানে ক'ভিড-19ৰ পৰিৱেশটো চাই পেলাই আমি মূল্যবিলাক প্ৰায় একে ৰাখিছোঁ। অকণমান ইফাল সিফাল হৈছে, কিন্তু ইমান গুড় ক'ৰ পৰা আহিছে, এবাৰ ক্ৰীম ক'ৰ পৰা আহিছে, দৈ ক'ৰ পৰা আহিছে অলপ ক'ব নেকি? গুড় আহিছে দেৰগাঁও চাপৰি, মানে চিকাৰী চাপৰি, চৰাই চাপৰি, মাজুলীকে ধৰি এনেকৈ অঞ্চলবিলাকৰ পৰা। দাম কেনেকুৱা? গুড় আপোনাৰ 70 টকা কেজি অনলি। দৈ আহিছে আপোনাৰ মাজুলীৰ পৰা আহিছে, জাজিমুখৰ পৰা, নিমাতী এনেকৈ আহিব, মালৌৰ পৰাও আহিব। দাম দৈ আপোনাৰ প্ৰতি ঘটত 5 পোৱা ঘট থাকিব 110 টকা। ক্ৰীমৰ 480 টকা প্ৰতি কেজিত। হয় বাইদেউ কি কি লৈছে বিহু বুলি? মই কালিলৈহে ল'ম, আজি চাই গৈছোঁ দাম চাম বস্তুবিলাক। দাম কেনেকুৱা পাইছে? দাম ঠিকে আছে, ৰিজনেবল। বিহু পাতিছে নাই? বিহু পাতিব লাগিব আৰু অসমীয়া যেতিয়া বিহু নাপাতিলে কেনেকৈ হ'ব নহয়, সমস্যাৰ মাজতে পাতিব লাগিব আৰু ভয় ভাৱত হ'লেও। ধন্যবাদ জনাইছোঁ। আৰু মই পুনৰ দেখুৱাইছোঁ যে বিভিন্ন মেটমৰা সম্ভাৰেৰে সাজু হৈছে যোৰহাটৰ প্ৰতিখন এনেধৰণৰ বিপণীয়ে এনেধৰণে গ্ৰামাঞ্চলৰ পৰা অহা বিভিন্ন সামগ্ৰীয়ে উপচি পৰিছে। আমি দেখুৱাইছোঁ যে চিৰা, ঠিক সেইদৰে কোমল চাউল, সান্দহগুড়ি, হুৰুম, যি জলপানৰ বাবে ব্যৱহাৰ কৰা যি ক'লা চাউলকে ধৰি বিভিন্ন সামগ্ৰী, আখৈ, মুড়ি, হুৰুম এনেধৰণে ভৰি পৰিছে। আৰু এইবাৰৰ বিহুৰ বাবে কিবা স্পেচিয়েল কিবা আছে নেকি দোকানত আপোনালোকৰ? আমি চুঙা চাউল, চুঙা পিঠা এইবিলাক উলিয়াম, কালিলৈ পৰা এইবিলাক পাব আপোনালোকে। ক'ৰ পৰা আহিব? এইটো তিয়কৰ পৰা পাব। তাৰ দাম কেনেকুৱা হ'ব? দাম 50 টকা মিনিমাম এটা চুঙাত। হয় হয় হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে বৰ্তমান সাজু হৈছে সকলো। বিয়লি হেডলাইন্সৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে খন্তেক